আৰু মোৰ দৃঢ় বিশ্বাসী যে 2025তে এই ফুটবল একাডেমি আমি সম্পূৰ্ণ কৰি তুলিম। আদিবাসী চাহ জনগোষ্ঠী সমাজত যিসকল খেলুৱৈ আছে এই খেলুৱৈসকল এই একাডেমিৰ পৰা যথেষ্ট উপকৃত হ'ব। নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া জিলাত। তিনিচুকীয়া চহৰতে বুলি ক'ব লাগিব। তাতে উপস্থিত হৈছোঁ। আমি দেখিবলৈ পাইছোঁ ইয়াতে আমাৰ তিনিচুকীয়া সমষ্টিৰ বিধায়ক তথা অসামৰিক খাদ্য যোগান নিগমৰ অধ্যক্ষ ডাঙৰীয়া আছে। তেখেতৰ যোনটো নৱবৰ্ষ, ইংৰাজী নৱবৰ্ষে তেখেত কি জনাব বিচাৰিব তাকে কিছু দেখিবলৈ পাইছে। তেখেতৰ কাষতে পাইছোঁ, তেখেতৰ পৰা জানিম তেখেতে কি জনাব নৱবৰ্ষক লৈ। নমস্কাৰ। প্ৰথমে মই পোহৰ চেনেলৰ জৰিয়তে অসমবাসীলৈ অন্তৰ্ভৰা নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আমাৰ সমগ্ৰ অসমৰ লগতে আমাৰ তিনিচুকীয়া জিলাখনত আমি যিমানবিলাক জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মৰ লোক আছোঁ আমি যেন সমনৰ জৰিয়তে এই বছৰটোত আগবাঢ়িব পাৰোঁ। আমাৰ সকলোৱে একাকাৰ হৈ পেলাই আগন্তুক দিনত এখন শক্তিশালী অসম নিৰ্মাণৰ অৰ্থে, এখন শক্তিশালী ভাৰতবৰ্ষ নিৰ্মাণৰ অৰ্থে যাতে আমি একাকাৰ হৈ পেলাই আমাৰ দায়িত্ববিলাক আমি পালন কৰিব পাৰোঁ, তাকেই মই কামনা কৰিছোঁ। আৰু আশা কৰিছোঁ যাতে আমি এই শুভক্ষণত আমি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব যাতে আমাৰ সমাজত যিবিলাক ব্যাধি আছে সেইবিলাক যাতে সম্পূৰ্ণভাৱে আমি নাইকিয়া কৰিব পাৰোঁ আৰু সকলোৱে সমন্বয়ৰ জৰিয়তে অসমখনৰ সমৃদ্ধিৰ বাবে, অসমখনৰ উন্নতিৰ বাবে, সমাজখনৰ উন্নতিৰ বাবে আমি একাকাৰ হৈ পেলাই যাতে আমি দায়িত্ববিলাক আমি পালন কৰিব পাৰোঁ, মই ভগৱানৰ ওচৰত তাকেই কামনা কৰিছোঁ। আৰু নিশ্চিতভাৱে ইতিপূৰ্বে ৰাইজৰ আশীৰ্বাদেৰে যোৱাটো 2024 যিমানবিলাক পৰিকল্পনা আছিলে আমি কিছু কাম কৰিলোঁ, কিছু আধৰুৱা হৈ ৰৈছে। তো গতিকে যিবিলাক সম্পূৰ্ণ হ'ল ইতিমধ্যে ৰাইজক আমি উৎসৰ্গিত কৰিছোঁ। যেনেকৈ মোৰ সপোন আছিলে, তিনিচুকীয়াবাসীৰ সপোন আছিলে দেশ স্বাধীনতা লাভ হোৱাৰ পাছত এখন মেডিকেল কলেজৰ বাবে, আৰু এই মেডিকেল কলেজ এই 2024তে আমি ৰাইজৰ বাবে উৎসৰ্গিত কৰিবৰ কাৰণে সক্ষম হ'লোঁ। দ্বিতীয়তে কেঞ্চাৰ হস্পিটেলৰ কাম ক্ষিপ্ৰতাৰে আমি আগবঢ়াই লৈ গৈছোঁ আৰু এই কেঞ্চাৰ হস্পিটেলখনো আমি এই 2025তে ৰাইজৰ বাবে আমি উৎসৰ্গিত কৰিবৰ কাৰণে সক্ষম হ'ম। ইতিপূৰ্বে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ তিনিচুকীয়া বিধানসভা সমষ্টিৰ বাবে বহুকেইটা আঁচনিৰ বাবে আমাক কেইবা কোটি টকা আমাক আগবঢ়াই দিছিলে। আৰু যোৱাকালিয়ে আমাৰ ISBT আৰু লজিষ্টিক হাবৰ বাবে আমি মাটি আবণ্টন দিছোঁ আৰু এই বছৰতে আমি লজিষ্টিক হাব আৰু আমাৰ ISBTৰ কাৰণে আমি কাম আৰম্ভ কৰিবৰ কাৰণে সক্ষম হ'ম। আৰু এই দুটা হৈ উঠিলে আমি আমাৰ তিনিচুকীয়াৰ যিটো যান জঁট এই সমস্যাটো সম্পূৰ্ণভাৱে আমি নাইকিয়া কৰিব পাৰিম। আৰু এই দুটা আঁচনিৰ কাৰণে প্ৰায় আমি 50 কোটি টকা আমি এই আঁচনি আমি খৰচ কৰিম। তো গতিকে এটা সৰ্বসুন্দৰ আঁচনি আমি কৰিবলৈ গৈ আছোঁ। তাৰ লগতে আৰু এটা ডাঙৰ সমস্যা আমি সমাধান কৰিবৰ কাৰণে সক্ষম হ'ম। যিহেতু তিনিচুকীয়া চহৰখনত যান জঁটৰ যথেষ্ট সমস্যা আছে, আমি ইতিমধ্যে মাল্টিপাৰ্পজ এটা কাৰ পাৰ্কিং আমি আৰম্ভ কৰিবলৈ গৈছোঁ আমাৰ তিনিচুকীয়া মাজমজিয়াত ডাক বাংলোত। গতিকে এই কাৰ পাৰ্কিংটো হৈ উঠিলে নিশ্চিতভাৱে তিনিচুকীয়াবাসীয়ে যান জঁটৰ পৰা সকাহ পাবৰ কাৰণে সক্ষম, আৰু এই কামটো আমি 2025তে আৰম্ভ কৰিবৰ কাৰণে সক্ষম হ'ম। তাৰ লগতে ঐতিহাসিক নখ পুখুৰী আমি সুন্দৰভাৱে সজাম। ইয়াৰ বাবেও আমি ইতিমধ্যে 10 কোটি টকা পাবৰ কাৰণে সক্ষম হৈছোঁ। তেনেধৰণৰ কেইবাটাও কাম আছে যিবিলাক কাম আমি 2025ত কৰিবৰ কাৰণে সক্ষম হ'ম। আশা কৰিছোঁ ৰাইজৰ আশীৰ্বাদেৰে এই সকলোবিলাক কাম সুন্দৰভাৱে আমি কৰিবৰ কাৰণে সক্ষম হ'ম। নিশ্চয় তেখেতে সুন্দৰকৈ কৈছে সকলোখিনি কথা। আৰু এটা কথা উল্লেখ কৰিব লাগিব, এই আমাৰ নিচেই কাষতে মহাকালী চাহ বাগিচাত ফুটবল একাডেমি এটা কাম চলি আছে। আশা কৰিছোঁ আগন্তুক 25ত এই ফুটবল একাডেমিৰ কাম সম্পূৰ্ণ হ'ব। তেখেতৰ পৰা এই বিষয়ে চমুকৈ জানিব যত্ন কৰিম। নিশ্চিতভাৱে আমাৰ কেইবাটাও ফুটবল একাডেমিৰ কাম চলি আছে। মোৰ কাৰ্যকালতে আমি ক্ষিপ্ৰতাৰে এই কামসমূহ আগুৱাই লৈ যাবৰ কাৰণে চেষ্টা কৰিছিলোঁ। আৰু অন্যান্য একাডেমিৰ লগতে আমাৰ মহাকালীতে গাতে লাগি থকা যিটো ফুটবল একাডেমিৰ কাম চলি আছে, ইতিমধ্যে
ইয়াৰ পুঁজি মোকলাবৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিছোঁ আৰু মোৰ দৃঢ় বিশ্বাসী যে 2025 এই ফুটবল একাডেমি আমি সম্পূৰ্ণ কৰি তুলিম আৰু এই একাডেমিটো হৈ উঠিলে আমাৰ যিসকল খেলুৱৈ আছে আদিবাসী চাহ জনগোষ্ঠী সমাজত যিসকল খেলুৱৈ আছে এই খেলুৱৈসকল এই একাডেমিৰ পৰা যথেষ্ট উপকৃত হ'ব বিভিন্ন ধৰণৰ খেল লগতে ফুটবলৰ বিশেষভাৱে আমাৰ ল'ৰা ছোৱালী আটাইতকৈ পাকৈত গতিকে মই আশা কৰিছোঁ যে আমি এই একাডেমিৰ জৰিয়তে আমি বিশ্ব জয় কৰিব পৰা খেলুৱৈও আমি ইয়াৰ পৰা ওলাই অনাত নিশ্চয় সক্ষম হ'ম লগতে আৰু বহুবিলাক কামে আমি কৰিছোঁ যেনেকৈ ছানডে মাৰ্কেটটো আমি ইতিমধ্যে নিৰ্মাণ কৰি উলিয়াইছোঁ ঠিক তেনেকৈ আৰু কেইবাটাও কাম আমি হাতত লৈছোঁ গতিকে উক্ত কামবিলাকো আমি 25তে সম্পূৰ্ণ কৰি ৰাইজক উৎসৰ্গিত কৰিম নিশ্চয় সকলোখিনি কথা সুন্দৰকৈ বিৱৰি কৈছে বৰ বিশেষ ক'বলগীয়া নাই যেন অনুভৱ আশা ৰাখিছোঁ 25ত এক নতুনকৈ আমি আৰু শক্তিশালী ৰূপ তিনিচুকীয়াখনক দেখিবলৈ পাম বুলি আশা ৰাখিছোঁ আৰু বিদায় লৈছোঁ